হাই গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 6:30 বাজিলেহি। মই এইমাত্ৰ শুই উঠিলোঁ আৰু আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। সেয়ে ৰাতিপুৱা বিছনাৰ পৰা উঠিয়ে ব্লগটো আৰম্ভ কৰি দিলোঁ। আৰু এতিয়া আছে বাঢ়ি বন কৰিবলৈ, ঘৰ সাৰা, চোতাল সাৰা, বাচন ধোৱা আৰু এইখিনি কৰি গা পা ধুই পূজা কৰি সোমাম পাকঘৰত। আৰু দিনটো আজি কি কৰোঁ কি নকৰোঁ চমুকৈ আপোনালোকক দেখাম বুলি ভাবিছোঁ। সেয়ে ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি দিলোঁ। ব্লগচোন অলপ পিছত লগ পাই আছোঁ আপোনালোকক। কামখিনি কৰি এতিয়া আজৰি হৈ লওঁ। আৰু এতিয়া গা পা ধুই পাকঘৰত সোমালি। মই এফালে দিছোঁ পানী গৰম, আনফালে দিছোঁ গাখীৰ। আৰু এয়া যোৱাকালি সন্ধিয়া চিৰা আনিছিলে আৰু চিৰাখিনি চাফা কৰা হোৱা নাছিলে। আৰু আজি ৰাতিপুৱা ভাবিলোঁ জলপানকে অকণমান বনাই খাওঁ। সেয়ে চিৰাখিনি এতিয়া লৈছোঁ চাফা কৰিবলৈ। আৰু কেৰাহীটোত গুৰ মিঠাই পগাবলৈ দিছোঁ আৰু লগতে কৰিছোঁ চাহ। ল'ৰাটোৱেতো জলপানখিনি নিছিলে, তালৈ অকণমান ভাত বনাই ল'লোঁ। আৰু এতিয়া বাজিল 10টা। যোৱাকালি ৰাতি অকণমান চাউল তিয়াই থোৱা আছিলে আৰু সেইখিনিৰে এতিয়া খুন্দিবলৈ লৈছোঁ পিঠাগুড়ি। পিঠাগুড়িখিনি মই মিক্সি এটাতে খুন্দি ল'লোঁ। এতিয়া পিঠাগুড়িখিনি এতিয়া দিম ৰ'দত মেলি। এতিয়া হ'লি 10:30 আৰু এতিয়া ল'ৰাটোক অকণমান কিতাপ পঢ়াই লৈছোঁ। এতিয়া বাজিল প্ৰায় 11টা আৰু এতিয়ালৈকে মই কি কৰিলোঁ আপোনালোকেতো দেখিলে। আৰু এতিয়া মই যাম কাপোৰ ধুবলৈ। এসোপামান কাপোৰ তিয়াই থোৱা আছে, সেইখিনি এতিয়া ধুই লওঁ আৰু অকণমান পিছত কাৰণ এতিয়া 12টা বাজি পাৰ হৈ গ'ল, 12:15 হ'লহি। আৰু মোৰ কাপোৰ কানি ধুই লগতে ঘৰ সাৰি মুচি পেলালোঁ। এতিয়া দুপৰীয়া সাজ বনাবলৈ যাম। বাকী কামবোৰ কৰি আজৰি হৈ ল'লোঁ। দুপৰীয়া সাজ বনাবলৈ যদি আগত এইবিলাক কাপোৰ ধোৱা, ঘৰ মোচা এইবিলাক কাপোৰ কৰি লোৱা নহয়, দুপৰীয়া সাজ বনাবলৈ বহুত বৰ হেঁচা পৰা যেন লাগে। চলি থাকে। এতিয়া মই কাপোৰ ধুবলৈ গৈছোঁ,
ভাজি এতিয়া দুপৰীয়া সাজটো বনাই লওঁ আৰু আপোনালোকে লগ পাই আছোঁ। আৰু অলপ আগতে এটা বেপাৰ আছে যাৰ পৰা এইখন চেকনি পিঠা বনা চেকনি কিনিলোঁ আৰু এইখন কিনিলোঁ। আজি দুপৰীয়াৰ সাজত বনালোঁ এয়া মচুৰ দাইল, তাৰ লগতে দিছোঁ মূলা আৰু এয়া বেঙেনা আৰু আলু ভাজি। আৰু এতিয়া বাজিলহি 5:30 আৰু মই বনালোঁ এয়া চেকনি পিঠা। পিঠা নহয় দিয়ক, মই এনেই ক'লোঁ, আপোনালোকেতো ধৰিব পাৰিছে নিশ্চয় এবিধ কি পিঠা। আৰু আচলতে যেতিয়া মানুহে এই পিঠাবিধক মাটিৰ টেকেলিত বনাইছিলে তেতিয়া এই পিঠাবিধক কিন্তু টেকেলি পিঠা বুলি কৈছিলে। আৰু যেতিয়া কেটেলিত বনাবলৈ ল'লে তেতিয়া কেটেলি পিঠা বুলি কোৱা হ'ল। আৰু যেতিয়া কুকাৰৰ কাপত বনাবলৈ ল'লে কাগজৰ কাপত তেতিয়া ইয়াক কাপ পিঠা বুলি ক'লে। এতিয়াতো চেকনি ওলাল এই পিঠাবিধ বনোৱা, এতিয়া লাহে লাহেতো চেকনি পিঠা হ'বগৈ নাম। আৰু যিয়েই নহওক কিয় বাৰু আমাৰ অসমীয়া সমাজত কিন্তু এই পিঠাবিধৰ আদৰ খুবেই সুকীয়া আৰু গৰম গৰম গাখীৰ চাহৰ লগত গৰম গৰম এনে ভপা পিঠা খাবলৈ খুবেই মজা। গুড ইভিনিং, বহুত দিনৰ বিৰতিৰ পিছত আপোনালোকক পুনৰাই লগ পালোহি। এতিয়া বাজিল 6:10 আৰু এতিয়া মই অকণমান সময়ৰ বাবে আজৰি। দুপৰীয়াৰ পিছত মই কি কৰিলোঁ সেইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰা নহ'ল। এতিয়া সন্ধিয়া সময় হৈছে, চাহ পানী খাই আহিলোঁ আৰু এতিয়া ল'ৰাটোক অলপ কিতাপ পঢ়াবলৈ চেষ্টা কৰিম। সি পঢ়ে নে নপঢ়ে মই আজি নাজানিছোঁ। দুপৰীয়া সি নুশুলে আৰু এতিয়া সেইকাৰণে অলপ ডিষ্টাৰ্ব দি আছে। সি এতিয়া নুশুই বাৰু, ৰাতি আমাৰ লগত 10টামান বজাতে শুব সি। আৰু ৰাতিৰ সাজ বনাব লাগিব। ৰাতিৰ সাজত এনেই চিম্পুলকৈ অলপমান কিবা বনাম। দিনৰ দালিকণ আছে আৰু কি ভাজোঁ ভাবিব লাগিব অকণমান টাইম। আৰু এতিয়া ল'ৰাটোক অলপ পঢ়াই লওঁ, সেয়ে ভাবিলোঁ এইখিনি টাইমতে আপোনালোকৰ লগতো অলপমান কথা পাতি লওঁ। সেয়ে আহিলোঁ। আপোনালোকৰ সকলোৰে বাৰু ভালনে? মোৰ ভালেই দিয়ক। আৰু মোৰ ল'ৰাটো বৰ্তমান কি কৰি আছে আপোনালোকে নিশ্চয় চাব বিচাৰিছে। চাওকচোন কি কৰি আছে। মই ভিডিঅ' বনাৰ সময়ত কি কৰি আছে আপোনালোকে চাওকচোন। ল'ৰাটো যিকোনো এটা বস্তু পালে এনেকৈ টেষ্টাৰটো ক'ৰবাৰ পৰা যোগাৰ কৰি উলিয়াই সি ভাল কৰিবলৈ চেষ্টা কৰে। আৰু আজি ৰাতিৰ সাজৰ কাৰণে এয়া দিনৰ দালিকণ আছিলেই আৰু লগতে ভাজিলোঁ এয়া বেঙেনাৰ বৰা। আৰু এই কেৰাহীটোত ভাজিবলৈ লৈছোঁ তিতা কেৰেলাৰ ভাজি। তিতা কেৰেলাৰ ভাজিকণ অলপ কুৰকুৰীয়া হ'লে খাবলৈ ভাল লাগে, সেয়েহে গেছটো ল' ফ্লেমত দি লাহে লাহে অলপ তেল সৰহকৈ দি কুৰকুৰীয়াকৈ ভাজিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি দি আজি আমাৰ ৰাতিৰ সাজটো হৈ যাব। ৰাতিপুৱা আমাৰ 4টামান তাৰপিছত ল'ৰাটোৰ ড্ৰেছ চেঞ্জ কৰি দিলোঁ আৰু